ওকে চোৱা সিহঁত চ' সিহঁত মানে হ'ল কি ভয় খাই যাব চ' গৈছে কওঁ মানে আগে পিছে মানে বহুত ভয় খাই গৈছে চ' এইবোৰ বেয়া লাগে না একজোচ লগোৱাৰ পিছতে আপোনাৰ বাইকখনৰ ডেমেজ হৈ যাব একে বহুতেই বেছি নামানা হৈ যাব অৱস্থা বেয়া হৈ যাব আপোনালোকে চ' মই কোনো ধৰণৰ কোনো কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিব বিচৰা নাই কাৰো লগত চ' মই জাষ্ট খালি এনে এটা মানে কথা আপোনালোকক জনাই দিওঁ বুলি আজি ভিডিঅ'টো বনাই আছোঁ এইটো হ'ল কি মানে মই প্ৰথম ফুল চিষ্টেম যিটো মোৰ বেণ্ড পাইপ সেইটো এতিয়াও ইয়াতে লাগি আছে আপোনালোকে হয়তো চাব পাৰিছে যিটো মানে সেই বেণ্ড পাইপটো আছে সেইটো বেণ্ড পাইপ মোৰ একদম অৰিজিনেল যিটো মই 2 মাহ পিছতে অৰ্ডাৰ দিছিলোঁ বাইকখন কিনাৰ সেইডালে হয় বেণ্ড পাইপডাল পূৰা একদম ষ্টিলৰ বেণ্ড পাইপ হয় মই 2 মাহমান পিছতে অৰ্ডাৰ দিছিলোঁ বাইকখন অনাৰ চ' মই 2 মাহমান পিছতে মই যেতিয়া মানে ফুল চিষ্টেম একজোচ লগাইছিলোঁ তেতিয়া মোৰো মনত মানে বহুত ডাউট আছিল লগতে হ'ল কি তেতিয়া মানে মই বিশেষ এটা নাজানিছিলোঁ বাইকৰ বিষয়ে জানিছিলোঁ তথাপিও মানে বহুত কম জানিছিলোঁ চ' মোৰ মনত মানে অলপমান ডাউট আছিল যে হয়তো ইঞ্জিনত এফেক্ট পৰিব নেকি ইঞ্জিনত মানে বেয়া এফেক্ট পৰিব নেকি চ' এইবছৰ মানে মই লগোৱা আছিল চ' তাৰপিছত আৰু মই ষ্টক লগালোঁ তাৰপিছত আকৌ একজোচ লগালোঁ এনেকুৱাকৈ মই 5-6 বাৰমান নেকি মই কমপ্লিট মানে akrapovic যিডাল মোৰ আছিল ক'লা ৰঙৰ সেইডাল মানে মই চলাইছিলোঁ আৰু বাইকখনত সেইডাল মানে ইউজ কৰিছিলোঁ আৰু বহুত চ' মইতো কোনো ধৰণৰ কোনো মানে পাৰফৰ্মেঞ্চত মানে কোনো ধৰণৰ মই প্ৰব্লেম পোৱা নাই আৰু লগতে হ'ল কি মানুহে কৈ বোলে বহুত মাইলেজ ড্ৰপ হয় তেনেকুৱাও নহয় মাইলেজ কমাটো কমে মানে হ'ল কি হয়তো 4-5 কিলোমিটাৰ মানৰ মাইলেজ কমি যায় সেইটো মই মানুহ সেইটো কমি যায় কাৰণ সেইটো হৈ যায় কি ফুল চিষ্টেম আগতে থাকে আপোনাৰ যিটো মানে হ'ল কি যিডাল ষ্টক পাইপ থাকে তাতে কেটালিটিক কনভাৰ্টাৰটো লাগি থাকে লগতে তাত বহুত ফিল্টাৰ হৈ কেনেহে মানে গেছটো মানে ওলাই যায় যিটো মানে কাৰ্বন ডাই অক্সাইড আছে ক্ল'ৰ'ফ্ল'ৰকাৰ্বন আছে সেইটো ওলাই যায় মানে তাতে বহুত ফিল্টাৰ লাগি থাকে কিন্তু হ'ল কি যিহেতু মই বনাইছোঁ এতিয়া ফুল চিষ্টেম চ' লগতে যিটো কাষ্টম বেণ্ড পাইপ যিটো লগোৱা আছে সেইডাল কাষ্টম বেণ্ড পাইপডাল লগোৱাৰ ফলত মানে হ'ল কি তাতে কোনো ধৰণৰ মানে ফিল্টাৰ নাই তাতে কোনো কেটালিটিক কনভাৰ্টাৰ নাথাকে সেইকাৰণে মানে হ'ল কি মানে পূৰা ফ্ৰী ফ্ল' হৈ গৈছে আৰু সেইকাৰণে চাউণ্ডটোতো আপোনালোকে গমেই পায় কিমান খাতাৰনাক হৈছে আৰু এতিয়া যিহেতু লাগি আছে SC প্ৰজেক্ট শ্বৰ্ট কেন আপোনালোকে শুনিলে চাউণ্ডটো মানে কল ষ্টাৰ্ট দি দিলোঁ প্ৰথমতে কল ষ্টাৰ্ট দিয়াৰ পিছত এতিয়া মানে হ'ল কি অলপ এনে লাহে লাহে মানে এক্সেলেটাৰ দি দিলোঁ মানে অলপমান ৰেফ কৰি দিলোঁ মানে কিমান বহুত বেছি লাউড হয় কেমেৰাত হয়তো সেইটো মানে জাষ্টিছ নকৰিব কিমান মানে লাউড হয় আৰু কিন্তু মানে এনে মানে ৰিয়েলত মানে বহুতেই বেছি লাউড হয় একদম মানে ঘৰ নিচিনাকৈ মানে চিঞৰ দিয়ে আৰু বহুত দূৰলৈকে যায় চ' এতিয়া মানে নকৰোঁ যিহেতু পুৱাই মানে আনৰ মানে অলপমান ডিষ্টাৰ্ব হৈ যায় সৰু ল'ৰা ছোৱালী থাকে সিহঁত মানে ভয় খাই যায় না ওচৰতে আছে বহুকেইটা সৰু ল'ৰা ছোৱালী ওকে চোৱা সিহঁত চ' সিহঁত মানে হ'ল কি ভয় খাই যাব চ' গৈছে কওঁ মানে আগে পিছে মানে বহুত ভয় খাই গৈছে চ' এইবোৰ বেয়া লাগে না বেকাৰ ডিষ্টাৰ্ব নিদিওঁ আকৌ এই যে বহুতে মানে কয় মানে যে তোমালোকে মানে ফুল চিষ্টেম একজোচ মানে লগাবই নালাগে আৰু এইটো মানে বহুতেই বেছি ৰিক্স মানে লগালে মানে হ'ল কি ইচিউ ফ্লেছ কৰিব লাগিব ইচিউ ৰিমেভ কৰিব লাগিব তেতিয়াহে তোমালোকে মানে ফুল চিষ্টেম একজোচৰ মানে মজা ল'ব পাৰা তেনেকুৱা কোনো কথা নাই গাইজ মই বহু বছৰ চলাইছোঁ একজোচ লগোৱাকৈ এনেকৈ মই 3 বছৰমানতো মই চলালোৱে 3 বছৰমানতো মই একজোচ লগোৱাকৈ ছাৰ্ভিচিং কৰিছোঁ একজোচ লগোৱাকৈ মই ইঞ্জিন অইল চেঞ্জ কৰিছোঁ মবিল চেঞ্জ কৰিছোঁ এয়াৰ ফিল্টাৰ চব কৰিছোঁ মই একজোচ লাগি থকা অৱস্থাতে কোনো প্ৰব্লেম নাই গাইজ তোমালোকে কেৱল বাইক হওক তোমালোকে খালি এটা বস্তু ধ্যান ৰাখিবা সেইটো হ'ল কি এইটো মানে হ'ল কি টাইম মতে মানে ছাৰ্ভিচিংটো কৰিব লাগিব টাইম মতে ছাৰ্ভিচিং মানে কি বাকীটো একো কৰিব নালাগে না ইঞ্জিন অইলটো চেঞ্জ কৰিব লাগে তাৰপিছত অইল ফিল্টাৰটো চেঞ্জ কৰিব লাগে আৰু এয়াৰ ফিল্টাৰটো পাৰিলে অলপমান ক্লিন কৰি ল'বা আৰু যদি বেছি লেতেৰা আছে সেইটো চেঞ্জ কৰি ল'বা বাছ এইখিনি কৰিলে হৈ গ'ল তোমালোকৰ বাইকৰ কোনো প্ৰব্লেম নাই বাকী পলিচ সেইবোৰৰ দাগ চাগ লাগিয়ে থাকে সেইবোৰ পলিচ কৰি সেইবোৰৰ কোনো লাভ নাই মোৰ মতে বাইকটো পৰিব নাই বাইক যিহেতু লৈছে সেইটো দাগ চাগটো পৰিব নাই স্ক্ৰেচ পৰিবই সেইটোত সিমান পইচা খৰচ কৰি লাভ নাই মেইন হৈছে কি ইঞ্জিনটো ভালে থাকিলে তোমাৰ বাইকৰ মানে পাৰফৰ্মেঞ্চ কেতিয়াও নকমিব একজোচ লগোৱা একো প্ৰব্লেম নাই ফুল চিষ্টেম একজোচ লগোৱাৰ লগে লগে আপোনাৰ বাইকখনৰ পাৱাৰ বাঢ়ি যায় চ' এতিয়া মই ফুল চিষ্টেম একজোচ লগাই লৈছোঁ এতিয়া মোৰ বাইকখনৰ হৰ্চ পাৱাৰ চ' 2-3 মান হৰ্চ পাৱাৰ পৰা মানে আপোনালোকৰ অভাৰঅল পাৰফৰ্মেঞ্চ মানে বহুত বেছি বাঢ়ি যায় বাইকখনৰ ত' যি কি নহওক সেই টপিকটোৰ ওপৰত মানে ফুল চিষ্টেম একজোচ লগোৱাৰ পিছত কেনেকৈ ইচিউ ফ্লেছ কৰিব লাগে কেনেকুৱা ধৰণৰ ইচিউ ফ্লেছ থাকে কেনেকুৱা ধৰণৰ ইচিউ ৰিমেভ কৰা থাকে সেই গোটেইবোৰ মই ডিটেইলছ ভিডিঅ' মই এটা বনাইছোঁ সেইটো চাগে মই 2 মাহ মানে আগতে ভিডিঅ'টো বনাইছিলোঁ চ' সেই ভিডিঅ'টো মই লিংকটো ইয়াতে দি দিম ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে যদি মন আছে আপোনালোকে যাই চাব পাৰে যদি আপোনালোকে অলপমান মানে নলেজ ল'ব বিচাৰে আৰু সেইটো তাতে গৈ চাব পাৰিব আপোনালোকে চ' যি কি হওক গাইজ আজি ভিডিঅ'টো মই এইখিনিয়ে জনাই দিলোঁ মানে বহুতে মানে কয় আৰু যে ফুল চিষ্টেম একজোচ লগোৱাৰ পিছতে আপোনাৰ বাইকখনৰ ডেমেজ হৈ যাব একে বহুতেই বেছি নামানা হৈ যাব অৱস্থা বেয়া হৈ যাব আপোনালোকে একো কৰিব নোৱাৰিব আৰে ভাই একো নহয় ফুল চিষ্টেম একজোচ মই নিজে লগাইছোঁ 3-3.5 বছৰকৈ মই চলালোঁ
কোনো প্ৰব্লেম নাই গাইছ আপোনালোকে গমেই পায় মই কেনেকুৱাকৈ মানে বাইকখন মানে পূৰা ফালি থাকোঁ আৰু বাইকখন ৰাস্তাৰ অভাৱত মই সিমান এটা নাফালোঁ যদিও মই 130-140টো মই উঠুৱাই থাকোঁ চ' যি কি নহওক গাইছ আপোনালোকে বাইকখন হ'ল কি টাইম মতে আপোনালোকে ছাৰ্ভিচিং কৰি দিব বাকী একো প্ৰব্লেম নাই গাইছ বাকী মেইনটেইন কৰি ৰাখিব আপোনালোকে এক্সজষ্ট লগাই তাৰপিছত নলগাই সেইটো আপোনালোকৰ কথা কিন্তু সেইটোৱে মই জনালোঁ আৰু ফুল চিষ্টেম এক্সজষ্ট লগালে একো প্ৰব্লেম নকৰে ইঞ্জিনত খালি ইঞ্জিন অইল মানে মোবিলটো মানে টাইম মতে মানে সোমাই থাকিব চ' এইটোৱে আৰু গাইছ ভিডিঅ'টো কেনেকৈ লাগিল কমেণ্ট কৰি নিশ্চয় জনাই দিব গাইছ আৰু মটৰ ভ্লগ অতি শীঘ্ৰে আহি আছে মানে 2 দিনমান পিছত চাগে মটৰ ভ্লগ এটা বনাম চ' আপোনালোকে নিশ্চয় ভাল পাব চাই টিল দেন গাইছ বাই বাই লাভ ইউ অল